নৱগঠিত চমুৰীয়া সমষ্টিৰ সুন্দলীৰ পানীখাইটি আৰু লতৰীয়া দিয়া এনচি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ কামত ব্যাপক দুৰ্নীতি নদী বান্ধ নিৰ্মাণৰ নামত ৰাজহুৱা ধন অপব্যৱহাৰৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ চৰকাৰী নিৰ্দেশনা অনুসৰি জিঅ' বেগত 126 কেজি বালি ভৰ্তি কৰাৰ কথা থাকিলেও বাস্তৱতে 50ৰ পৰা 80 কেজি পলস মাটি ভৰাই কাম চলাইছে ঠিকাদাৰসকলে অনিয়ম চলি থকাৰ বাবে কামৰ গুণগত মানত প্ৰশ্ন উঠিছে হাফিজ উদ্দিন সহ একাধিক উপ ঠিকাদাৰৰ এই দুৰ্নীতিত জড়িতৰ অভিযোগ একাংশ ৰাইজৰ ইপিনে জলসম্পদ বিভাগৰ অভিযন্তা আলাউদ্দিনৰ ছত্ৰছায়াতে এই অনিয়মৰ অভিযোগ উঠিছে স্থানীয় নৈপৰীয়া ৰাইজে ইতিমধ্যে চৰকাৰ আৰু জলসম্পদ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি অনিয়ম বন্ধ কৰাৰ লগতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ইয়াতে কাম কৰিব লাগে বালামাটি দি মানে ঠিকাদাৰ বিলাকে কৰি আছে মানে খেতি মাটি দি ৰাস্তাৰ মাটি দি খান্দি পেলাই সেইটো মাটি দি মানে কামটো কৰি আছে এই মাটি দি কামটো কৰিলে মানে যেতিয়া বৰষুণ আহে বৰষুণত পানী সোমাই গেলি কোনোবা মানুহ আহে যদি ইয়াতে মানে অলপ ঠিয়া দিয়ে মানে ওপৰত বস্তাৰ ওপৰত উঠি দিলে মানে চব মাটিটো ওলাই যায় বস্তা থাকি যায় মাটিটো নাথাকে আৰু হবি ঠিকাদাৰ মানে কাম কৰে আছে সিহঁতক যদি আমি মানা কৰোঁ মানা কৰাৰ পিছতে সিহঁতে মানে এই হেৰি তার নামটো কি আছিল আলাউদ্দিন ইহঁতে কয় এনেকুৱা কামটো এনেকুৱাই হ'ব আমি ৰাইজৰ পৰা মানে বহুত মানে কৈছোঁ মানে এই কামটো কৰিব নালাগে এনেকুৱা মানে বালামাটি দি কৰক যাতে কামখিনি ভাল হয় মানে সিহঁতে নামানে দাৰি খেতি দি বুলি কৰা বুলি কয় আৰু চবে যদি আৰু যদি কোনোবা কিবা কয় সিহঁতক দয় যে যদি সিফালে ভাঙি যায় কিন্তু ৰিক্সটো আমি নলওঁ মানে সেনেকুৱা কয় আৰু ভাবোঁ যে এইবিলাক কাম কৰি আছে যদি সিহঁত যদি কিবা কয় মানে ডাইৰেক্ট কামটো এনেকুৱাই আহিছে এনেকুৱাই কৰিব লাগিব এনেকুৱা ডাইৰেক্ট কৈ দিয়ে ভাবোঁ কোন ভাবোঁ মানে ঠিকাদাৰ সেইটো মানে ছেকেণ্ড ঠিকাদাৰ সি ইয়াৰে নেকি ইয়াৰে হয় মেইন ঠিকাদাৰ কোন মেইন ঠিকাদাৰ হ'ল আলাউদ্দিন তেখেত কোন ইয়াতে নাথাকে সি আপোনালোকে অভিযোগ কৰিছিল আমি অভিযোগ কৰিছোঁ কি কয় অভিযোগ কৰিলে এতিয়া মানে মানা কৰে মানে এইটো কামটো এনেকুৱা আছিলে বালামাটি তেতিয়া ক'ত পাম সেনেকুৱা কয় মানে সিফালৰ পৰা নাও দি আৰামছে আনিব পাৰে বস্তা লুট কৰি সিফালৰ পৰা আৰামত আনিব পাৰে কিন্তু সিফালৰ পৰা নানে ডাইৰেক্ট ৰাস্তাৰ মাটি খান্দি মানে ইফালে দি আছে এতিয়া আপোনালোকে চৰকাৰ বা বিভাগক কি দাবী জনাব এতিয়া চৰকাৰক মানে বিভাগক আমরা এইটোই দাবী জনাওঁ মানে যাতে কামখিনি মানে এই বস্তাখিনি উঠাই দি কেনে গুচাই দি কেনে মানে বালামাটি দি কেনে মানে এই কামটো কৰিব লাগে যিখিনি বস্তা পেলাইছে এই কেঁচা মাটি দি কেনে এই কেঁচা মাটিটো উঠাই কেনে বালামাটি দি কেনে মানে কামখিনি কৰিব লাগে কুন্তলীৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24